নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম বিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স চমুকৈ SSUHS ৰ ফালৰ পৰা BSc নাৰ্ছিঙৰ থাৰ্ড ৰাউণ্ড কাউন্সিলিঙৰ অফিচিয়েল নটিচ মুকলি হৈ গ'ল। হয়, BSc নাৰ্ছিঙৰ থাৰ্ড ৰাউণ্ড কাউন্সিলিঙৰ নটিফিকেশ্যনখন পলমকৈ হ'লেও SSUHS ৰ ৱেবছাইটত প্ৰকাশ কৰিলে। যিসকল ষ্টুডেণ্টে BSc নাৰ্ছিঙৰ থাৰ্ড ৰাউণ্ড কাউন্সিলিঙৰ কাৰণে অপেক্ষা কৰিছিল সেইসকলৰ কাৰণে ভাল খবৰ। বহুত সংখ্যক ষ্টুডেণ্টে থাৰ্ড ৰাউণ্ড কাউন্সিলিঙৰ কাৰণে অপেক্ষা কৰিছিল। এই ভিডিঅ'টো দিয়াৰে নটিচখন পাই যাব। নটিফিকেশ্যনখন আমাৰ ৱেবছাইট eduationplus.com কৰিব পাৰিব আৰু SSUHS ৰ অফিচিয়েল ৱেবছাইটত ডাউনলোড কৰিব পাৰিব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। নটিফিকেশ্যনখন ডাইৰেক্টলি আমাৰ ৱেবছাইট eduationplus.com পৰা ডাউনলোড কৰিব পাৰিব। লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত দিয়া আছে আৰু আমি হোৱাটছআপ গ্ৰুপতো দি দিম। আপোনালোকে এই পষ্টটো চাব পাৰে। SSUHS BSc নাৰ্ছিং থাৰ্ড ৰাউণ্ড অনলাইন কাউন্সিলিং। ডাউনলোড কাউন্সিলিং নটিচ আৰু এপ্লিকেশ্যন ফৰ্মৰ লিংক এইবিলাক সকলোবিলাকে আছে ইয়াতে। ইয়াতে সকলোবিলাক দিয়া আছে। তলৰ ফালে নটিফিকেশ্যনখন ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে কুইক লিংক ছেকশ্যন এটা দিয়া আছে। কুইক লিংকছ ফৰ SSUHS BSc নাৰ্ছিং কাউন্সিলিং 2025। ইয়াতে আপোনালোকে চাব পাৰে অফিচিয়েল নটিচ। অফিচিয়েল নটিফিকেশ্যনখন ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। লগতে এপ্লিকেশ্যন ফৰ্ম এইবিলাক লিংক এতিয়ালৈকে এক্টিভ হোৱা নাই, কেতিয়া হ'ব সেই কৈ দিম। বাকী লাষ্ট টোটেল চিট মেট্ৰিক্স এই সকলোবিলাক দিয়া আছে আৰু ইয়াতে ইলিজিবিলিটি মাৰ্ক এটা লাগে, সেই মাৰ্কটোৰো ইয়াতে নটিফিকেশ্যনখন দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। এতিয়া আমি অফিচিয়েল নটিফিকেশ্যনখন চাই ল'ম। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স। গুৱাহাটী এইবিলাক দিয়া আছে, নটিচ নম্বৰ দিয়া আছে, ডেট দিয়া আছে 29 ডিচেম্বৰ 2025। ডিচেম্বৰৰ মাহটো প্ৰায় শেষেই হ'ল। নতুন বছৰ আহিব আৰু সকলোকে আগতীয়াকৈ নতুন বছৰৰ শুভেচ্ছা থাকিল। বাকী এডুকেশ্যনেল নটিচ দিয়া আছে থাৰ্ড ৰাউণ্ড অফ অনলাইন কাউন্সিলিং। থাৰ্ড ৰাউণ্ড কাউন্সিলিংটো অনলাইনে হ'ব। আপোনালোকে ফিজিকেলি গৈ কাউন্সিলিং কৰাৰ প্ৰয়োজন নাই, মোবাইলত থ্ৰুদি অনলাইন কাউন্সিলিং কৰিব পাৰিব। অনলাইন কাউন্সিলিং ফৰ চিলেকশ্যন অফ এডমিশ্যন ইনটু BSc নাৰ্ছিং কোৰ্চ ইন দ্য 5 গভৰ্ণমেণ্ট নাৰ্ছিং কলেজ অফ আছাম। তাৰপিছত দিয়া আছে দিছ ইজ ইনফৰমেশ্যন অফ অল কেণ্ডিডেট। যিসকলে 22 জুন তাৰিখে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিছিলে, সেইসকলে কাউন্সিলিং কৰিব পাৰিব। মিনিমাম ইলিজিবিলিটি স্ক'ৰ দিয়া আছে। স্ক'ৰটো আমি কৈ দিম বাৰু। মিনিমাম ইলিজিবিলিটি মাৰ্কটো আমাৰ ভিডিঅ'ত দিয়াও আছে, ডেছক্ৰিপশ্যনত দি দিম বাৰু আৰু আমাৰ ৱেবছাইটৰ পৰাও চাই ল'ব পাৰিব। মিনিমাম ইলিজিবিলিটি মাৰ্ক এটা লাগে। সেই থকাখিনি কেণ্ডিডেটে ইয়াৰে কাউন্সিলিংটো কৰিব পাৰিব। কাউন্সিলিঙৰ ইয়াতে ডেটটো দি আছে 1 জানুৱাৰীৰ পৰা 7 জানুৱাৰীলৈকে। আপোনালোকে 1 জানুৱাৰীৰ পৰা 7 জানুৱাৰীলৈকে মানে কোনোবা এটা দিনত আৰু কাউন্সিলিংটো অনলাইনৰ থ্ৰুদি কৰিব পাৰিব। কেৱল অনলাইন ফৰ্ম ফিলআপখিনি কৰিব লাগে আৰু পে'মেণ্টটো কৰিব লাগে। অনলাইন ফৰ্ম ফিলআপখিনি বা অনলাইন কাউন্সিলিংটো কৰাৰ পিছত 7 তাৰিখৰ পিছত আৰু SSUHS ৰ পৰা সকলোবিলাক চেক কৰি ৰেংক এই সকলোবিলাক চেক কৰি চিটবিলাক দি দিব। আমাৰ অলৰেডি এক্সপেক্টেড কাট অফ ভিডিঅ'ছ বনোৱা আছে, আপোনালোকে চেনেল পেজৰ পৰা চাই ল'ব পাৰিব। চিট কিমান ভেকেণ্ট আছে সেইটো এতিয়ালৈকে নাই দিয়া। হয়তো যেতিয়া ইয়াৰে লিংকটো এক্টিভ হয়, কাউন্সিলিঙৰ লিংক, তেতিয়া ইয়াৰে চিট কিমান খালী আছে সেইটো দি দিব বুলি আশা এটা থাকিল। যদি কিবা কাৰণত দি দিয়ে আমাৰ চেনেলত বা হোৱাটছআপ গ্ৰুপত দিয়ে দিম, আপোনালোকে চাব পাৰিব। ইয়াতে ইনষ্ট্ৰাকশ্যনো দিয়া আছে। আপোনালোকে অনলাইন এপ্লিকেশ্যনখন ছাবমিট কৰাত অনলাইন কাউন্সিলিং যি আছে এইবাৰ ছাবমিট কৰাৰ পিছত আপোনালোকে ইয়াতে ইডিট অপশ্যন বা কাৰেকশ্যন উইণ্ড' নাপায়। আপোনালোকে যেতিয়া ইয়াৰে অনলাইন চইচ ফিলিং বা কাউন্সিলিংটো কৰে কেয়াৰফুলি কৰিব। আমাৰ অসম ফিচাৰৰ ফালৰ থ্ৰুদিও কাউন্সিলিং কৰি দিয়া হয়। পে'মেণ্টৰ পৰা কাউন্সিলিঙৰ কলেজ চিলেক্টৰ পৰা মানে কলেজ চইচৰ পৰা এই সকলোবিলাক কৰি দিয়া হয়। লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, এইবিলাক হোৱাটছআপত কণ্টেক্ট কৰি কৰিব পাৰি। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অসম ফিচাৰৰ ফালৰ পৰা শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিং বি-ফাৰ্ম পেৰামেডিকেল কোৰ্চৰ কাৰণে 2026ৰ কাৰণে ই-বুক মুকলি হৈ গ'ল। এই বুকখন 2টা মাধ্যমতে পাব। ইয়াতে আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছৰ চেপ্টাৰ ৱাইজ MCQ উইথ এনচাৰ পাব।
লগতে ইয়াতে চেম্পল পেপাৰ, ৰিভিজন আৰু প্ৰিভিয়াছ ইয়াৰ মেমৰি বেছ কুৱেশ্যন দিয়া আছে। তো এই ই বুকখনত ৫,০০০তকৈ অধিক MCQs সংলগ্ন আছে। তো এই ই বুকটো PDF ফৰ্মেটত আপোনালোকে লাভ কৰিব। তো আপোনালোকে হোৱাটছএপৰ থ্ৰু দি নহ'লে ডাইৰেক্ট ৱেবছাইটৰ থ্ৰু দি ল'ব পাৰিব, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আৰু ইয়াতে আপোনালোকে কাউন্সেলিং ফিজ পে'মেণ্ট কৰিব লাগিব। তো যদি আপোনালোকে ফাৰ্ষ্ট কাউন্সেলিঙতো পে'মেণ্ট কৰিছে এণ্ড ছেকেণ্ড কাউন্সেলিঙতো পে'মেণ্ট কৰিছে, তো তথাপিও আপোনালোকে থাৰ্ড কাউন্সেলিঙত কৰিব লাগিব। আৰু যিবিলাক ফাৰ্ষ্ট আৰু ছেকেণ্ড কাউন্সেলিং কৰা নাই, তেতিয়াহ'লে থাৰ্ড কাউন্সেলিংটোও কৰিব পাৰিব, একো প্ৰব্লেম নাই। থাৰ্ড কাউন্সেলিঙত স্পেচিফিক, তো প্ৰত্যেকটো কাউন্সেলিঙৰ কাৰণে আপোনালোকে ফিজ পে'মেণ্ট কৰিব লাগে। তো আপোনালোকে আগতে কাউন্সেলিঙৰ ফিজ পে'মেণ্ট কৰিছে, কৰা নাই, একো মতলব নাই। কেৱল থাৰ্ড কাউন্সেলিং যদি কৰিব খুজিছে, থাৰ্ড কাউন্সেলিঙৰ কাৰণে ফিজ পে'মেণ্ট কৰিব লাগিব। তো থাৰ্ড কাউন্সেলিঙৰ ফিজটো এক্সট্ৰা, আগলৈকে ফাৰ্ষ্ট আৰু ছেকেণ্ডৰ লগত থাৰ্ড কাউন্সেলিঙৰ ফিজৰ লগত মানে লিংক নাই। ইয়াতে দিয়া আছে দ্য কেণ্ডিডেট আৰ অলছ' পে কাউন্সেলিং ফিজ থ্ৰু দ্য পে'মেণ্ট গেটৱে। তো এপ্লিকেশ্যন যেতিয়া ছাবমিট কৰিব, কাউন্সেলিং ফৰ্মখন ছাবমিট কৰিব, আপোনালোকে কাউন্সেলিং ফিজটো পে'মেণ্ট কৰিব লাগিব। নো এপ্লিকেশ্যন উইল বি কনচিডাৰ্ড ইফ কাউন্সেলিং ফিজ ইজ নট পেইড উইথিন দ্য। তো আপোনালোকে টাইম পিৰিয়ডটোৰ ভিতৰত কাউন্সেলিং ফিজটো পে'মেণ্ট নকৰিলে আপোনালোকৰ এপ্লিকেশ্যনখন একচেপ্ট কৰা নহয়। তাৰপিছত দিয়া আছে তাৰ এপ্লিকেশ্যন মানে চিলেকশ্যনটো চিটৰ ওপৰত, ৰেংকৰ ওপৰত, কেটেগৰীৰ ওপৰত বেচিছ কৰি হ'ব। তাৰপিছত দ্য চিলেকশ্যন লিষ্ট শ্বেল বি পাব্লিছড ইন ডিউ কোৰ্চ অফ দ্য টাইম এট দ্য ইউনিভাৰ্চিটি ৱেবছাইট। তো SSUHSৰ ৱেবছাইটত তো মেৰিট লিষ্টখন প্ৰকাশ কৰিব। তো মেৰিট লিষ্টখন প্ৰকাশ কৰা, এডমিশ্যন কৰা, এইবিলাক ক্ষেত্ৰত আপোনালোকে চাবলৈ গ'লে বিহুটো পাৰ হৈয়ে যাব। তো কাউন্সেলিংটো 7 তাৰিখলৈকে আছে। তো 7 তাৰিখলৈকে কাউন্সেলিং হ'ব। তাৰপিছত SSUHS সকলোবিলাক চেক কৰি মেৰিট লিষ্ট বনাব, মেৰিট লিষ্ট বনাই তাৰপিছত এডমিশ্যন হ'ব। তো এই সকলোবিলাক হোৱালৈকে আপোনালোকে প্ৰায় বিহুলৈকে ধৰিব পাৰে। তো বিহু পাৰে হৈ যাব, প্ৰায় জানুৱাৰীৰ 17-18 মানত এডমিশ্যনৰ নটিফিকেশ্যন বা এডমিশ্যন ডেট হৈ যাব। বাকী এতিয়া আমি ডাইৰেক্টলি কিমান মাৰ্ক পালে কাউন্সেলিংটো কৰিব পাৰিব সেইটো চেক কৰি লওঁ। তো আপোনালোকে এই নটিফিকেশ্যনখন চাব পাৰে। তো এই নটিফিকেশ্যনখনত ইলিজিবিলিটিটো দিয়া আছে। তো গভাৰ্ণমেণ্টত জেনেৰেলৰ কাৰণে আপোনালোকৰ 37 মাৰ্কছৰ ওপৰত থাকিলে কাউন্সেলিংটো কৰিব পাৰিব। SC, ST, OBC, NCLৰ কাৰণে 33+ থাকিলে, তো 33ৰ ওপৰত মাৰ্ক থাকিলে আপোনালোকে কাউন্সেলিংটো কৰিব পাৰিব। আৰু ফিজিকেলি হেণ্ডিকেপৰো 33ৰ ওপৰত থাকিলে কাউন্সেলিংটো কৰিব পাৰিব। বাকী ইয়াতে গভাৰ্ণমেণ্টৰখিনি দিয়া আছে। তো গভাৰ্ণমেণ্টত যদি এইখিনি মাৰ্ক থাকে আপোনালোকৰ, এইখিনি মাৰ্ক থাকিলে আপোনালোকে গভাৰ্ণমেণ্টত কাউন্সেলিংটো কৰিব পাৰিব। আৰু আপোনালোক এটা কথা কৈ দিওঁ যে কাউন্সেলিং কৰা মানে এনেকুৱা নহয় যে আপোনালোকে চিট পাব। তো কাউন্সেলিঙত চিটৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে। তো চিটটো আপোনালোকৰ মেইনলি দি দিব আপোনালোকৰ চিট ভেকেণ্টৰ ওপৰত, তো কেটেগৰীৰ ওপৰত কিমান চিট খালী আছে, সেই সকলোবিলাক ডিপেণ্ড কৰি আপোনালোকৰ চিটটো তেওঁলোকে দি দিব। তো বাকী এই ভিডিঅ'টোত এইখিনিয়ে আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো যদি আপোনালোকে SSUHSৰ BSc নাৰ্ছিং B.Pharm পেৰামেডিকেল কৰ্চৰ 2026ৰ ই বুকখন লোৱা নাই, তেনেহ'লে আমাৰ ৱেবছাইট বা আমাৰ হোৱাটছএপ থ্ৰু দি ল'ব পাৰিব। তো যিমান পাৰে সিমান সোনকালে ই বুকখন লৈ ল'ব। ধন্যবাদ।